পার্টি জিন্দাবাদ 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 আমাদের পার্টি জিন্দাবাদ 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 মনোজ ধানোয়ার ডাঙরিয়া জিন্দাবাদ 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 মনোজ ধানোয়ার ডাঙরিয়া জিন্দাবাদ 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 হয় আমি ইতিমধ্যে আপোনালোকে সংবাদ মাধ্যমৰ যোগেদি গম পাইছে চাগে যে আমাৰ কেন্দ্ৰীয় নেতৃত্বই অসমত 3টা লোকসভা সমষ্টি আমাৰ প্ৰাৰ্থী প্ৰদান কৰিছে তো অতিকৈ আনন্দিত আমি মাৰ্ঘেটাবাসী ৰাইজৰ ফালৰ পৰা যে আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিত আমাৰ সন্মানীয় মনোজ ধানোয়াৰ ডাঙৰীয়াক ইতিমধ্যে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে তো আমি সকলোৱে মাৰ্ঘেটাবাসী ৰাইজৰ ফালৰ পৰা তেখেতক আন্তৰিকতাৰে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৱে আশা কৰিছোঁ যে আমি তেখেতৰ হৈ মাৰ্ঘেটাবাসী ৰাইজ হৈ কিনে আমি তেখেতক যিমানটো পাৰে মানে আমি সহায় সহযোগিতাৰে তেখেতক জিকুৱাই আনিবৰ চেষ্টা আমি কৰিম মই যোৱাকালি শুনি পাইছোঁ আৰু ইতিমধ্যে মই নতুন সোমাইছোঁ মানে আম আদমি পাৰ্টিত তো দাদাৰ লগত লগ হৈছিলে মোৰ দাদাৰ লগত লগ হৈ ভালো পালোঁ এতিয়া কালি শুনি পালোঁ যে দাদা টিকেট চিলেক্ট হ'ল সেইটো বাবে মই বহুত গৌৰৱ অনুভৱ কৰি আছোঁ নিজক নিজে মানে যে এনেকুৱা এজন শিক্ষিত মানুহৰ লগত থাকি আমি কাম কৰিব পাৰিম তো আশা কৰিছোঁ যে আমি গোটেই ৰাইজে মিলি দাদাক ডিব্ৰুগড় সমষ্টিৰ পৰা জিকাই নিবলৈ ইমানটোৱে কৈছোঁ পার্টি জিন্দাবাদ 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 আমাদের পার্টি জিন্দাবাদ 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 মনোজ ধানোয়ার ডাঙরিয়া জিন্দাবাদ 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 মনোজ ধানোয়ার ডাঙরিয়া জিন্দাবাদ 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 হয় আমি ইতিমধ্যে আপোনালোকে সংবাদ মাধ্যমৰ যোগেদি গম পাইছে চাগে যে আমাৰ কেন্দ্ৰীয় নেতৃত্বই অসমত 3টা লোকসভা সমষ্টি আমাৰ প্ৰাৰ্থী প্ৰদান কৰিছে তো অতিকৈ আনন্দিত আমি মাৰ্ঘেটাবাসী ৰাইজৰ ফালৰ পৰা যে আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিত আমাৰ সন্মানীয় মনোজ ধানোয়াৰ ডাঙৰীয়াক ইতিমধ্যে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে তো আমি সকলোৱে মাৰ্ঘেটাবাসী ৰাইজৰ ফালৰ পৰা তেখেতক আন্তৰিকতাৰে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৱে আশা কৰিছোঁ যে আমি তেখেতৰ হৈ মাৰ্ঘেটাবাসী ৰাইজ হৈ কিনে আমি তেখেতক যিমানটো পাৰে মানে আমি সহায় সহযোগিতাৰে তেখেতক জিকুৱাই আনিবৰ চেষ্টা আমি কৰিম মই যোৱাকালি শুনি পাইছোঁ আৰু ইতিমধ্যে মই নতুন সোমাইছোঁ মানে আম আদমি পাৰ্টিত তো দাদাৰ লগত লগ হৈছিলে মোৰ দাদাৰ লগত লগ হৈ ভালো পালোঁ এতিয়া কালি শুনি পালোঁ যে দাদা টিকেট চিলেক্ট হ'ল সেইটো বাবে মই বহুত গৌৰৱ অনুভৱ কৰি আছোঁ নিজক নিজে মানে যে এনেকুৱা এজন শিক্ষিত মানুহৰ লগত থাকি আমি কাম কৰিব পাৰিম তো আশা কৰিছোঁ যে আমি গোটেই ৰাইজে মিলি দাদাক ডিব্ৰুগড় সমষ্টিৰ পৰা জিকাই নিবলৈ ইমানটোৱে কৈছোঁ